এই মুহূৰ্তত জনাইছো এটা ব্ৰেকিং নিউজ। নিশা লামডিঙত বনৰীয়া হাতীৰ উপদ্ৰৱত অতিষ্ঠ গাঁৱৰ ৰাইজ। পূব লামডিং পঞ্চায়তৰ অন্তৰ্গত ফটোপথাৰত বনৰীয়া হাতীৰ উপদ্ৰৱ দেখিবলৈ পোৱা যায়। বনাঞ্চলৰ পৰা দুটা বনৰীয়া হাতী আহি ফটোপথাৰ অঞ্চলটোত সন্ত্ৰাসৰ সৃষ্টি কৰিছে। বনৰীয়া হাতীয়ে 2 দিন মূৰে মূৰে গাঁৱৰ মানুহৰ ঘৰ বাৰী শাক পাচলি আদি নষ্ট কৰি অহাৰ অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাইজে। গাঁৱৰ ৰাইজে বন বিভাগৰ পৰা কোনো ধৰণৰ সাহায্য নোপোৱাত অভিযোগ উত্থাপন হৈছে। পূৰ্বে বনাঞ্চলৰ পৰা বনৰীয়া হাতীৰ আক্ৰমণত এজন মানুহে প্ৰাণ হেৰুৱাব লগা হৈছিল। সেই অঞ্চলটোত 3-4 বছৰ পূৰ্বে হাতী মানুহৰ সংঘাত ৰোধ কৰাৰ বাবেই সেই অঞ্চলটোত 5 কিলোমিটাৰ এখন সোলাৰ ফেন্সিং লগোৱা হৈছিল, যদিও বৰ্তমান অচল অৱস্থাত। বাৰে বাৰে লামডিং বন বিভাগক অভিযোগ দিয়াৰ পিছতো কোনো ধৰণৰ ব্যৱস্থা নোলোৱাৰ অভিযোগ উত্থাপন কৰিছে একাংশ ৰাইজে। এইটো অঞ্চলটোৰ নাম হ'ল পটুপাতাৰ, মোৰ নামটো হ'ল কৃষ্ণচন্দ্ৰ দে। অসুবিধাটো হাতী সদায় আহি আছে, মানে ঘৰটোৰ ভাঙে আৰু মানুহ আগতে কিবা কেইজন মাৰিছিলে ইয়াতে। এতিয়া সদায় আবেলি ওলাই যায় হাতী আন্ধাৰ হোৱাৰ আগতে। নাই, একো পোৱা নাই। বন বিভাগৰ পৰা একো সাহায্য নাপায় আৰু মোৰ মানে ইয়াতে খেতি কৰা মানুহ বা গাঁৱৰ মানুহ কোনোবা নাপায় আৰু নাই, একো দিয়া নাই। মানে ইয়াতে মানে কমিটি মানুহ আছে, কমিটি মানুহবিলাকে দিছে, এতিয়াতো একো দিয়া নাই, অহাও নাই ইয়াৰ বন বিভাগৰ মানুহবিলাক। নাই, এতিয়াতো ফোন কৰা নাই, আগতেতো কেইবাৰো ফোন কৰিছিলে, ইহঁতে অহা নাই। আৰু আহিলে ইয়াতে ৰাস্তাৰ পৰাই গুচি যায় আৰু ক'ত যাব ইয়াতে হাতী খেদিবলৈ। এইটো এদিনো কাম কৰা নাই। 5 কিলোমিটাৰ দিছিলে ইয়াতে, এদিনো কাম কৰা নাই। হাতীয়ে ছিঙি পেলাই দিলে এইবিলাক। কিবা সোলাৰ ফেন্সিং? সোলাৰ ফেন্সিং। কিমান দিন আগত লগাইছিলে? এইটো হৈ গ'ল তো আজি 3-4 বছৰ হৈ গ'ল। একো কাম নকৰে? একো কাম নকৰে। তো কৈ আছিলে যে আপোনাৰ বন বিভাগৰ মানুহবিলাক কৈ আছিলে যে আপোনাৰতো ফেন্সিং একো কাম নকৰে। কয় নহয়, এইটো কিমান কিলোমিটাৰ দিছিলে? 5 কিলোমিটাৰ। অঁ, মানে ইয়াতে কৈছে যে কয় এইটো মোৰ হাতত নাই, এইটো মানে বেলেগ আছে বুলি কৈছে। নোৱাৰে এতিয়া থাকিবলৈ ইয়াতে। ইয়াতে মানে হাতীৰ উপদ্ৰৱ গোটেই ৰাইজখন আতংক হৈ থাকোঁ। যে যেতিয়া ৰাতি হয় তেনেহ'লে টোপনি নাই আৰু আমাৰ মানুহবিলাকৰ। নিউজ ডেস্ক ৰিপৰ্ট, সোহানা লাইভ।